নগাঁও ইলেকট্রনিক মিডিয়া অ্যাসোসিয়েশনের উদ্যোগে বিশ্ব পরিবেশ দিবস উদযাপন। নগাঁও জেলা প্রশাসকের বাংলো প্রাঙ্গণে নগাঁও ইলেকট্রনিক মিডিয়া অ্যাসোসিয়েশনের উদ্যোগে বিশ্ব পরিবেশ দিবস পালন করা হয়। অনুষ্ঠানে জেলা প্রশাসকের উপস্থিতিতে পরিবেশ সংরক্ষণের বার্তা নিয়ে বৃক্ষরোপণ কর্মসূচি গ্রহণ করা হয়। এদিনের অনুষ্ঠানে নগাঁও ইলেকট্রনিক মিডিয়া অ্যাসোসিয়েশনের সকল পদাধিকারী ও সদস্যরা উপস্থিত থেকে পরিবেশ রক্ষায় সচেতনতা বৃদ্ধির আহ্বান জানান এবং সক্রিয় অংশগ্রহণ করেন। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনে এটি সুন্দৰ পদক্ষেপ তেওঁলোকে হাতত লৈছে আৰু এই কাৰ্যসূচী অকল বৃক্ষৰোপণেই নহয়, নানান ধৰণৰ কাৰ্যসূচী তেওঁলোকে হাতত লৈছে। তাৰ বাবে মই তেওঁলোকক আমাৰ সমাজখনৰ হৈ আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ আৰু তেওঁলোকৰ মাধ্যমৰ জৰিয়তে সমূহ ৰাইজক মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে আমাৰ পৰিৱেশটো আমি কদৰ্যময় যাতে নকৰোঁ। আমি এই পৰিৱেশ আমি যি উত্তৰাধিকাৰী সূত্ৰে পাইছোঁ, আমি সেই পৰিৱেশ আমি আমাৰ নতুন প্ৰজন্মৰ বাবে সুন্দৰকৈ আমি এৰি থৈ যাব লাগিব। আমাৰ পৃথিৱীখন আমি কদৰ্যময় কৰিব নালাগিব। আমি চাৰিওপিনে লেতেৰা পেলাই, প্লাষ্টিক পেলাই, আমাৰ বুৱতী নৈবিলাক আমি লেতেৰা কৰি সেইখিনি তেনেধৰণৰ আমি যাতে কাম নকৰোঁ আৰু সকলোৱে যাতে প্ৰতিজন নাগৰিকে আমাৰ দায়িত্ববোধ আমি পালন কৰোঁ। আজি এই সুন্দৰ দিনটোত অকল এটা দিন আমি পৰিৱেশ দিৱস পাতিলেই নহ'ব। প্ৰতিজন ব্যক্তিয়ে, প্ৰতিজন নাগৰিকে নিজৰ দায়িত্ব পালন কৰিব লাগিব। এই গছ যে আমি ৰোপণ কৰিছোঁ, গছ ৰোপণ কৰাই নহয়, কেনেকৈ গছ আপডাল কৰি আমি ৰাখিম। আজি আমি দেখি খুব ভাল পাইছোঁ যে যোৱা বছৰ আমাৰ এই চৰকাৰী বাসগৃহত আমাৰ নগাঁও ইলেক্ট্ৰনিক মিডিয়াই দুজোপা গছ ৰুইছিলে, সুন্দৰকৈ ডাঙৰ হৈছে। আৰু তেনেধৰণে সকলোৱে যাতে আজি যিমানখিনি তেওঁলোকে বৃক্ষৰোপণ কৰিব, সমূহ ৰাইজলৈ মই আন্তৰিক আহ্বান জনাব বিচাৰিছোঁ যে এই বৃক্ষখিনি তেওঁলোকে সুন্দৰকৈ আপডাল কৰি সুন্দৰকৈ মেইনটেইন কৰি যাতে ৰাখে। অনুষ্ঠানটিৰ উত্তৰ কামনা কৰিছোঁ। সকলোকে